কৃত্ৰিম বানত ডুবিল বজালীৰ শতবৰ্ষ গৰকা বজালী উচ্চ মাধ্যমিক বিদ্যালয়। বিগত 3 দিন ধৰি কৃত্ৰিম বানৰ কবলত বজালী উচ্চ মাধ্যমিক বিদ্যালয়। সমগ্ৰ ৰাজ্যতে এতিয়া নেৰানেপেৰা বৰষুণ। বহুকেইখন জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে ৰেড এলাৰ্ট। এই দৃশ্য বজালী উচ্চ মাধ্যমিক বিদ্যালয়। নেৰানেপেৰা বৰষুণৰ বাবে বিদ্যালয়ৰ প্ৰতিটো শ্ৰেণীকোঠাত এতিয়া কৃত্ৰিম বান। কৃত্ৰিম বানত 1300 শিক্ষাৰ্থীৰ অধ্যয়নৰ কেন্দ্ৰস্থল হৈ পৰিল জলমগ্ন। খবৰ অনুসৰি আজি বিদ্যালয়লৈ শিক্ষাৰ্থীৰ আগমন ঘটিছিল যদিও পানীৰ বাবে প্ৰৱেশ কৰিবলৈ সম্ভৱ নহল বিদ্যালয়। স্বাভাৱিকতে 2-3 দিন বিদ্যালয়খন এনেদৰে পানীৰ মাজত থাকিব সেয়া ইতিমধ্যে নিশ্চিত হৈ পৰিছে। পানীৰ অৱস্থাটো আপোনালোকে দেখিবলৈ পাইছে আৰু এই পানী আচলতে আজি 3 বছৰমানৰ পৰা এনেকুৱা এটা পৰিৱেশত আমি ভুগি আছোঁ। ছাত্ৰ ছাত্ৰী কম হৈছে কাৰণ তেওঁলোকে হয়তো বহুতে গম পাইছে ওচৰৰ ছাত্ৰ ছাত্ৰীখিনি অহাই নাই আৰু যিখিনি আহিছে আমি এটেণ্ডেঞ্চটো লৈছোঁ তাত গেটৰ মুখতে আৰু টিচাৰখিনি গোটেইখিনি আহিছে, টিচাৰ কৰ্মচাৰী গোটেইখিনি আহিছে আৰু এই সমস্যাটো আমি জুনৰ মাহত এই 3 বছৰমান এনেকুৱাকৈ ভুগি আছোঁ। কাৰণ বিদ্যালয়খন অতি পুৰণি, সেই সময়তে যিটো আন্তঃগাঁথনি আছিল সেই আন্তঃগাঁথনিখিনি যথেষ্ট লো লাইন হিচাপে এতিয়া পৰিৱৰ্তন কৰিছে। সেইকাৰণে এনেকুৱা সমস্যা হয় আৰু এই বৰষুণ দিয়া এইকেইদিনৰ পৰা এই পানীটো হৈ আছে আৰু শ্ৰেণীকোঠাত মোটামুটি 1 আঁঠুমান পানী হ'ব শ্ৰেণীকোঠাৰ ভিতৰতে। কিছুমান ওখ আছে, আমি কিছুমান ওখ কৰিছিলোঁ, সেইবিলাকত সোমোৱা নাই বেছি, কিন্তু বাকীবিলাকত পানী হৈছে আৰু এই পানীটো এনেকৈ 3-4 বছৰ ধৰি হৈ আছে আৰু টোটেলি বৰষুণৰ পানী, বেলেগ পানী নহয়। আৰু নদী এতিয়ালৈকে একো বানপানী অহা নাই নদীৰ পৰা।